Hello everyone, this is General Science or Class 9 যেটো চেপ্টাৰ কাৰ্য আৰু শক্তি আছে এইটো কাৰ্য আৰু শক্তি এইটো চেপ্টাৰৰ পসিবল এমসিকিউ কেইটা আমি সমাধান কৰিম এই এমসিকিউ কেইটা এক্সামত অহাৰ পসিবল আছে এতিয়া তোমালোকে এই এমসিকিউ বোৰ এটেন্ড কৰাৰ আগতে তোমালোকে এটাই বস্তু মনত ৰাখিব লাগিব যে পুৰা চেপ্টাৰটো কমপ্লিট কৰাৰ পিছত যদি আমি এমসিকিউ এটেন্ড কৰো তেতিয়া আমি বুজি পাম এতিয়া চেপ্টাৰটো নপঢ়াকৈ যদি আমি এমসিকিউ বোৰ চাও এইবোৰ মানে বুজাত অলপমান ঠিকে ঠাক হ'ব কিন্তু বুজি আৰু অলপ বেছিকৈ বুজি পাম যদি আমি চেপ্টাৰটো কমপ্লিট কৰাৰ পিছত পঢ়ো ওকে তো চেপ্টাৰ কমপ্লিট কৰাৰ পিছত চালে অলপ ভাল ওকে প্ৰথম যেটো কোৱেশ্চন আছে হোৱাট ইজ দা এসআই ইউনিট অফ ওয়ার্ক এতিয়া এই কামৰ এসআই একক এতিয়া চোৱা কামটো ঠাইত আমি কাৰ্যৰ এসআই এককটো আমি লিখিব পাৰি কাৰ্যৰ এসআই এককটো আমি জুল জুলক আমি আৰু এটা বস্তু নিউটন ইনটু মিটাৰ বুলি লিখিব পাৰি এটো হল আমাৰ কাৰ্যৰ এসআই একক নেক্সট কোৱেশ্চন টু সাম Next question is very important. When force and displacement, ball আৰু হৰণ are the same direction, যদি এটা দিশত হয়, the work is done. বল আৰু স্থানান্তৰণ বা হৰণ যিকোৱা একে দিশত হলে কামটো কাৰ্যটো কেনেকুৱা হ'ব এতিয়া চোৱা এটা m বৰৰ বস্তু ইয়াতে ৰখি আছে সাপোজ m বৰৰ বস্তু ইফালে আমি কি কৰিলো বল প্ৰয়োগ কৰিলো ফোৰ্স কৰিলো ইফালে যাই কিনে ডিসপ্লেসমেন্ট হ'ব ডিসপ্লেসমেন্ট মানে হৰণ হ'ব ইয়াতে আহিব এটা হার পিছত এইটো আমাৰ ইফালে হৰণ হল মানে এইটো x হল ওকে সো আমাৰ হৰণো ইফালে হল বলটো ইফালে হলে কেনেকুৱা ওয়ার্ক ডান হ'ব w টো কি হ'ব আমাৰ সদায় কি হ'ব পজিটিভ হ'ব পজিটিভ যেটো হ'ব হেতু হ'ব ওকে এতিয়া নেগেটিভ ফোর্সও আছে হেবোৰ আমি পিছত আমি আলোচনা কৰিম এতিয়া পজিটিভটো ভাবি লোৱা ফোর্স আৰু ডিসপ্লেসমেন্ট এটা ডাইৰেকশনত থাকিলে পজিটিভ কাৰ্য হ'ব ওকে কাম হ'ব দেন থাৰ্ড কোৱেশ্চনটো আছে What is the work done when a body moves a perpendicular to the direction of the force? Okay. আমাৰ কি কৰিব work done to কেনেকুৱা হ'ব when a body moves perpendicular. Okay. এটো perpendicular এটো force or perpendicular যদি moves কৰে যদি এটো আমি force apply দিও তাৰ পিছত যদি move to এনেকুৱা কৰিব suppose এনেকুৱা move কৰিলে এটা 90 ডিগ্ৰী হ'ব যেতিয়া 90 ডিগ্ৰী হোৱাকৈ যদি বস্তু এটা মুভ কৰে মানে ডিসপ্লেসমেন্ট হয় আমাৰ ফোর্সটোৰ পারপেন্ডিকুলার ইফালে মই ফোর্স দিছো ইফালে মোৰ ডিসপ্লেসমেন্ট হৈছে মানে 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী হলে সদায় আমাৰ কি হ'ব শূন্য হ'ব শূন্য কিয় হয় এটো অলপ মানে স্ট্যান্ডার্ড লেভেলৰ কোৱেশ্চন হয় যেতিয়া আমাৰ ওয়ার্ক ডান হ'ব আমি কাৰ্য ইকুয়াল টু কি পাইছিলো f * s পাইছিলো ওকে যেতিয়া 90 ডিগ্ৰী হ'ব এনে এতে cos 90 হৈ যাব 90 হলে cos 90 হৈ যাব এতিয়া আমি এতিয়া পোৱা নাই ক্লাস 10 ত গলে পাম cos 90 ৰ মানটো আমাৰ 0 সো f * s * 0 লগলে কৰিলে আমি কি হ'ব 0 হ'ব সো आंसर 0 ইজ आंसर ওকে এটো মনত ৰাখা যেতিয়া ফোর্স আৰু ডিসপ্লেসমেন্ট মাজত যদি 90 ডিগ্ৰী এংগল হয় তেতিয়া আমাৰ কামটো কিমান হ'ব 0 হৈ যাব এতিয়া নেক্সট কোৱেশ্চনটো আমি চাও Question number 4 What happen when the kinetic energy mass of an object যদি গতি শক্তিৰ ভৰটো আমি কি কৰি দি ডাবল কৰি দাও মানে দুই গুণ কৰি দিও তেতিয়া আমাৰ কি হ'ব কাইনেটিক এনার্জিটো কি হ'ব ইট ইজ ডাবল মানে দ্বিগুণে হ'ব ওকে যদি আমি মাসটো আমি ডাবল কৰি দিও ডাবল কৰি যদি ওপৰত দলি মাৰি দিও ই সোনকালে তলত আহিব বিচাৰিব মানে যিমান পৰাম হিমানে তলত আহিব বিচাৰিব হেতু আমাৰ কি কাইনেটিক যেটো এনার্জি থাকিব হেতু আমাৰ ডাবল হৈ যাব ওকে সো which form of energy is stored and stress or compress spring স্প্ৰিংত কোনটো থাকে স্প্ৰিংত সদায় আমাৰ কি থাকিব পটেনশিয়াল এনার্জি থাকে হেতু থাকি মানে আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ বিচাৰিব সেই কাৰণে আমাৰ কি কৰিব পটেনশিয়াল এনার্জিটো স্প্ৰিংত ষ্টৰ হৈ থাকে So it is बहुत important question আছে what is the formula of kinetic energy মানে গতি শক্তিৰ সূত্ৰটো কি আছিল kinetic energy is equal to আমি কি পাইছিলো half mv square কোনটো অপচনত আছে half mv square option b is correct okay এতিয়া question number 7 what is 1 joule work is equivalent to মানে 1 joule কাৰ্য মান আমাৰ কিমান হ'ব যেতিয়া আমাৰ 1 joule কাৰ্য হ'ব আমাৰ নিউটন ইনটু 1 মিটাৰ হ'ব লাগিব সো অপচন কোড আছে 1 নিউটন 1 মিটাৰ ইজ ইকুৱেল টু 1 joule okay option a is correct
Okay, the next question, the power of appliance our 100 watt, how much energy does it consume in 10 second? মানে এটা হুজুলিৰ যদি শক্তি 100 watt থাকে 10 সেকেন্ডত কাৰ্যৰ শক্তি কিমান হ'ব, এনাৰ্জি কিমান হ'ব? আমি কি জানিছো P equal to W by T. Okay, so আমাৰ পাৱাৰ কিমান আছে 100 watt আছে, W এনাৰ্জি তো নাই, শক্তি W ঠাইতে আমি ৰিপ্লেস E কৰিব পাৰো, E equal to 10. So 100 into 10 is equal to E. So এটো কি হ'ব 1000 হ'ব, 1000 joule হৈ যাব, 1000 joule is my answer. এতিয়া next question to আমি চাম, what is the relation between work and energy? কাৰ্য আৰু শক্তিৰ মাজত মানে এটা সম্পৰ্ক আছে, এই সম্পৰ্ক কি? শক্তি হৈছে কাম কৰাৰ ক্ষমতা, যিমান শক্তি আছে সিমানে কাম কৰিব পাৰিব, হেতু কোৱা। এনাৰ্জি ইজ এবিলিটি টু ডু ওয়ার্ক, এটো আমাৰ অপশন সি যেটো আছে এটো আমাৰ কারেক্ট। ওকে ওকে, এতিয়া কৈছে হুইচ অফ দোজ ইজ নট এ ফর্ম অফ দি মেকানিক্যাল এনার্জি, কোনটো আমাৰ মেকানিক্যাল এনার্জি নহয়। ওকে, এতিয়া আমি যেটো কেমিক্যাল এনার্জি যেটো আছে সেটো আমাৰ মেকানিক্যাল এনার্জি নহয়, এটো আমি গম পাওঁ। কাইনেটিক এনার্জিটো মেকানিক্যাল হ'ব, পটেনশিয়ালও মেকানিক্যাল হ'ব, এটো মানে কিন্তু কেমিক্যাল যেটো আছে এটো মেকানিক্যাল এনার্জি নহয়। ওকে, এটো কোৱেশ্চন ইন্টারেস্টিং। এ বয় হোল্ডিং এ বুক ইন হিজ হ্যান্ড উইদাউট মুভিং। এটা লৰা আছে, সাপোজ এই লৰাটো কি কৰিছে, এটা কিতাপ লৈ আছে, কি কৰা নাই, মুভ কৰা নাই। সাপোজ এটুত ইয়াতে কিতাপ আছে, এই কিতাপটো কি কৰা নাই, মুভ কৰা নাই। ওকে, দেন আমাৰ কি হ'ব, ওয়ার্ক কিমান হ'ব, আমি কি জানো ওয়ার্ক ইকুয়াল টু কি হ'ব, এফ ইনটু এস হ'ব লাগিব। সো যদি ডিসপ্লেসমেন্ট হোৱা নাই, ডিসপ্লেসমেন্ট 0, যদিও ফোর্স কৰিছে ডিসপ্লেসমেন্ট 0 হলে টোটাল আমাৰ 0 হ'ব। সো आंसर 0 ইজ কারেক্ট অপশন। ওকে ওকে, the rate of doing the work is called, okay, rate of doing the work is called, আমি কি হ'ব পাৰিম, এতিয়া আমি কি rate of doing, এতিয়া P equal to work W by T আছিল, rate of মানে টাইম, পার টাইমত কি কৈছে, এটো আমাৰ কি বুলি ক'ব, পাৱাৰ বুলি ক'ব। সো आंसर C is correct. ওকে ওকে, এতিয়া 16 যেটো আছে, হোয়াট ইজ দ্য এসআই ইউনিট অফ পাওয়ার, পাওয়াৰৰ এসআই ইউনিটটো আমি কি হ'ব, P equal to W by T আছিল। ওকে, W আমাৰ কি আছিল, জুল, T আমাৰ সেকেন্ড আছিল। এতিয়া জুল পার সেকেন্ডক আমি কি বুলি কম, ওয়াট বুলি কম, W ওয়াট। ওকে ওকে ওকে।